যীশুৱে কৈছে মই সত্য পথ আৰু জীৱন মোত আছে। যীশুৱে কৈছে মই সত্য পথ আৰু জীৱন মোত আছে। মই নহ'লে ঈশ্বৰৰ ৰাজ্যত, মই নহ'লে ঈশ্বৰৰ ৰাজ্যত কোনেও যে যাব নোৱাৰিব। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 4 অধ্যায় 10 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ। তেতিয়া যীশুৱে তেওঁক ক'লে, গুচি যা শয়তান, কিয়নো শাস্ত্ৰত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা। প্ৰভু যীশুৰ বাপ্তিস্মৰ পাছত পৰীক্ষা কৰোঁতা অৰ্থাৎ শয়তানে প্ৰভু যীশুৰ ব্যক্তিত্ব আৰু চৰিত্ৰক পৰীক্ষা কৰিলে। অৱশেষত প্ৰভুক তেওঁৰ কাৰ্যৰ বিষয়ে পৰীক্ষা কৰিবলৈ ইচ্ছা কৰিলে আৰু শয়তানে তেওঁক ক'লে, তুমি যদি মোৰ দুৱাই মোৰ উপাসনা কৰা তেনেহ'লে এই সকলোকে মই তোমাক দিম। তেতিয়া যীশুৱে তাক ক'লে, গুচি যা শয়তান, কিয়নো শাস্ত্ৰত এই বুলিও লিখা আছে, তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা। ঈশ্বৰ পবিত্ৰ হয়, ধাৰ্মিক হয় আৰু ন্যায়ী হয়। এই কাৰণে তেওঁ পাপী মনুষ্যৰ ভক্তি আৰু উপাসনা গ্ৰহণ নকৰে। প্ৰভু যীশু মনুষ্যক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ এই সংসাৰত দেহধাৰী হ'ল আৰু আমাৰ পাপৰ বোজা লৈ নিজে ক্ৰুচত বলিদান হ'ল। মৃতবিলাকৰ মাজৰ পৰা তৃতীয় দিনা পুনৰ্জীৱিত হ'ল আৰু স্বৰ্গত প্ৰৱেশ কৰিলে, যাতে যিকোনোৱে তেওঁত আৰু তেওঁৰ কৰা কাৰ্যক বিশ্বাস কৰে তেওঁ পাপৰ ক্ষমা পাই ঈশ্বৰৰ উপস্থিতিত প্ৰৱেশ কৰিব। ঈশ্বৰ সেই ব্যক্তিৰ উপাসনা আৰু ভক্তিক গ্ৰহণ কৰে। ঈশ্বৰহে একমাত্ৰ যিজন আৰাধনাৰ যোগ্য হয়। আপুনিও প্ৰভু যীশুত বিশ্বাস কৰাৰ দ্বাৰাই পাপ ক্ষমা পাই ঈশ্বৰৰ সত্য আৰাধক হ'ব পাৰিব। আপোনাৰ বাবে ঈশ্বৰলৈ আমাৰ এই প্ৰাৰ্থনা আছে।